খেতিপথাৰ মুকলি হ'ল এতিয়া ধৰ্মীয় আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সময় আহিল বাৰ্ষিক ৰূপালী সোণোৱালী আৰু হীৰক জয়ন্তী অধিৱেশনৰ ছেপ্টেম্বৰত বাথৌ ধৰ্মীয় ভক্তপা ৰাইজৰ আনন্দৰ বতৰা কিয়নো এইবেলি কলাইগাঁও আঞ্চলিক বাথৌ মহাসভাৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব ছেপ্টেম্বৰত কলাইগাঁৱৰ ছেপ্টেম্বৰত কলাইগাঁও আঞ্চলিক বাথৌ সভাৰ ৩৯ সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি এইলৈ গাঁৱৰ জীয়ৰী বোৱাৰী আৰু বাথৌ ধৰ্মপানৰ উপস্থিতিত সমূহীয়া আৰজ আৰু বাথৌ ধৰ্মৰ ৰীতি নীতি আৰু পূজা অৰ্চনাৰে আজি অধিৱেশনৰ লাইখুঁটা স্থাপন কৰে বিশিষ্ট সমাজসেৱক কৃষ্ণকান্ত বড়োৱে উক্ত অনুষ্ঠানত উপস্থিত আছিল বিশিষ্ট সমাজসেৱক আচাৰী তথা সাহিত্যিক প্ৰসন্ন কুমাৰ বড়ো উপদেষ্টা আন্দেশ্বৰ বড়ো আৰু গুণমুগ্ধ ব্যক্তি অহা ৩ আৰু ৪ জানুৱাৰীত ছেপ্টেম্বৰ বাথৌ থানাচালি প্ৰাংগণত অনুষ্ঠিত হ'ব এই অধিৱেশন আজি উক্ত অধিৱেশনৰ লাইখুঁটা স্থাপনৰ পিছত উদযাপন সমিতিৰ সভাপতি ভৱেন বড়ো সম্পাদকদ্বয় শুক্লেশ্বৰ বড়ো আৰু বিজয় বড়োৰ আহ্বানত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠকো উল্লেখ্য যে দুদিনীয়া বলায়িত কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া উক্ত অধিৱেশনৰ সন্দৰ্ভত উদযাপন সমিতিৰ বিষয়ববীয়াই ৰাইজক আহ্বান জনাই সাংবাদিকক কি কৰে শুনকচোন কলাইগাঁৱৰ পৰা ভুৱন বনিয়া ৰিপৰ্ট এএন লাইভ সম্পৰ্কত প্ৰায় আমাৰ হৈ উঠিছে কাৰণ আমি প্ৰায় আজি দুমাহ আগত যি ৩৯ সংখ্যক বাথৌ মহাসভাৰ অধিৱেশন কলাইগাঁও আঞ্চলিকৰ দুমাহ আগত উদযাপন সমিতিখন গঠন কৰি দিয়া হৈছিলে আৰু আমি উদযাপন সমিতিয়ে ইতিমধ্যে তীব্ৰ গতিত এই অনুষ্ঠানখন সাফল্যমণ্ডিত কৰাৰ কাৰণে যথেষ্ট কষ্ট কৰিছোঁ আৰু ৰাইজৰো ইয়াত সহযোগ কৰিছে ইতিমধ্যে আমাৰ যিখিনি যাৱতীয় প্ৰস্তুতি তাৰে আমাৰ ৰভাখুঁটাৰ আজি প্ৰথম লাইখুঁটা স্থাপন কৰিলোঁ বিশেষ ব্যক্তি এগৰাকী মাতিছিলোঁ আৰু ইয়াত এই লাইখুঁটা পোতাত কালাইগাঁও অঞ্চলৰ এগৰাকী বিশিষ্ট ব্যক্তি শ্ৰী কৃষ্ণকান্ত বড়োদেৱে আহি লাইখুঁটা স্থাপন কৰি গ'ল গতিকে আমাৰ যি ৩ আৰু ৪ জানুৱাৰী ২০২৬ত কলাইগাঁও আঞ্চলিক বাথৌ মহাসভাৰ যি অধিৱেশন হ'ব আৰু এই অধিৱেশনত মূল সমিতিয়ে আৰু উদযাপন সমিতিয়ে লগ লাগি যথেষ্ট ধৰণৰ ভাল ভাল কাৰ্যসূচী ধৰ্মীয় দিশত লোৱা হৈছে ইয়াত এখন ভাল গুৰুত্বপূৰ্ণ যে বাথৌ ধৰ্মীয় ওপৰত আলোচনা চক্ৰ হ'ব আৰু এই আলোচনা চক্ৰত বাথৌ ধৰ্মীয় যি কাণ্ডাৰী কালাইগাঁও অঞ্চলৰ তেখেত প্ৰসন্ন কুমাৰ বড়োদেৱে পৰিচালনা কৰিব আৰু যি আমাৰ ৪ তাৰিখৰ মুকলি সভাৰ দিনাখনে আমি বাথৌ মহাসভাৰ নিৰ্দিষ্ট বক্তা হিচাপে চাঞ্চল্য বড়োক আমি মাতিছোঁ তেখেত এগৰাকী ভাল বক্তা আমাৰ ধৰ্মীয় দিশত ভালকৈ তেওঁ ক'ব পাৰে আৰু আমাৰ বড়ো সমাজৰে এগৰাকী উদীয়মান অভিনেত্ৰী ইতিমধ্যে আমাৰ অসমত জনপ্ৰিয় হৈ উঠিছে আমি তেখেতকো আলহী হিচাপে আমন্ত্ৰণ জনাইছোঁ তেখেত হৈছে হেলিনা দৈমাৰী এই হেলিনা দৈমাৰী আমাৰ বড়ো কালচাৰৰ ভিতৰতে অন্যতম এগৰাকী জনপ্ৰিয় হৈ উঠিছে তেখেতক আমি মুকলি সভাত বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ জনাইছোঁ তাৰ উপৰিও আমাৰ মুকলি সভাখন বিধায়ক ডাঙৰীয়াই উদ্বোধন কৰিব আৰু মুখ্য অতিথি হিচাপে BTCৰ EM লুমচাও দৈমাৰী থাকিব আৰু আমাৰ অঞ্চলৰ যিকেইটা আমাৰ অনুষ্ঠান আছে শিক্ষা অনুষ্ঠানেই হওক ছাত্ৰ সংগঠনেই হওক মহিলা গোটেই হওক সকলোবোৰ আঞ্চলিককে আমি আমন্ত্ৰণ জনাইছোঁ আৰু ৪ তাৰিখে সন্ধিয়া সাংস্কৃতিক সন্ধিয়াত বিশেষ আকৰ্ষণ হিচাপে আমি ৰাইজক আমোদ দিয়াৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ জনপ্ৰিয় কণ্ঠশিল্পী বৰ্তমানৰ যুৱচামৰ তেখেত আমাৰ বড়ো সমাজৰে বৰ্তমান সময়ত টপত থকা বুলি আমি ক'ব লাগিব ফেমিলিৰ ভিতৰত এলিছা বড়ো তেখেতে আমাৰ সাংস্কৃতিক সন্ধিয়াত ৪ তাৰিখে গীত পৰিৱেশন কৰিব আৰু এই গীত পৰিৱেশন অনুষ্ঠানত কলাইগাঁও অঞ্চলৰ তথা আমাৰ অঞ্চলটোৰ পৰা যিখিনি আমাৰ ৰাইজ আছে সকলোকে আমি মুকলি সভাই হওক অন্যান্য কাৰ্যসূচীয়ে হওক সাংস্কৃতিক সন্ধিয়ালৈ মই বিশেষভাৱে উদযাপন সমিতিৰ তৰফৰ পৰা আমন্ত্ৰণ জনাইছোঁ যাতে আমাৰ অনুষ্ঠানটো সাফল্যমণ্ডিত হয় ৰাইজক এইটোৱে আহ্বান জনাব বিচাৰিছোঁ যিহেতু বড়ো যিখিনি আমাৰ লোক আছে আমাৰ এতিয়া ধাৰ্মিক হিচাপে যথেষ্টখিনি ডেভেলপ হৈছে যে ধৰ্মীয় সভা যিহেতু আৰু ধৰ্মটো মানুহৰ নিতান্ত প্ৰয়োজনীয় বস্তু এটা যথেষ্টখিনি নীতি শিক্ষা বা ভাল ভাল কথা শিকিব পাৰে গতিকে ৰাইজক এইটোৱে আহ্বান জনাইছোঁ যিখিনি আমাৰ বড়ো সমাজ আছে যিহেতু গোটেইখিনি মানুহ এতিয়া আমাৰ বাথৌ ধৰ্মলৈ ৰূপান্তৰ হৈছে গতিকে যিখিনি মানুহ আমাৰ অঞ্চলত আছে বাথৌ ধৰ্মীয় সম্পৰ্কে তেখেতসকলে অলপ জ্ঞান আহৰণ লওক বা জ্ঞান লওক যিহেতু নিৰ্দিষ্ট বক্তা আমি আমন্ত্ৰণ জনাইছোঁ বাথৌ ধৰ্মৰ ৰীতি নীতি কি
বাথৌটো ভালনে বেয়া, যে বড়োসকলে যে বাথৌ ধৰ্মটো মানে পালন কৰি আছে, এই ধৰ্মত কি আছে কি নাই ভাল বেয়া সেইখিনি ৰাইজে আহি তেনেকৈ অলপ জ্ঞান লওক, সেইটোৱে আমি ক'ব লাগিব আৰু। খুলুমবাই, মই প্ৰথমতে নিউজ চেনেল 24ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি যি আমাৰ লাইঘোটা পৰ্ব উদযাপন সমিতিয়ে অনুষ্ঠিত কৰিলে, লগতে কালেগাঁও আঞ্চলিক বাথৌ মহাসভাৰ আমাৰ সদস্যবৃন্দই ইয়াত একেলগ হৈ লাইঘোটাটো আমি স্থাপন কৰিলোঁ। দ্বিতীয়তে, এইবাৰ যি 39তম কালেগাঁও আঞ্চলিক বাথৌ মহাসভাৰ অধিৱেশন আমি চেপ্টাজাৰ খেল সমাজ খাছ ৰন্ধলীত অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। এলফাবেটিকেলি আমি আমাৰ ছিষ্টেমটো হয়, গতিকে এইবাৰ চি আখৰত চি হব হেৰি এলফাবেট সেই হিচাপে আমি ইয়াত উদযাপন কৰিলোঁ, অনুষ্ঠিত কৰিব ওলাইছোঁ। গতিকে আমি এই অধিৱেশন বা ধৰ্মীয় অনুষ্ঠানৰ জৰিয়তে আমি বড়ো জাতিটোক একত্ৰিতকৰণ কৰিবৰ কাৰণে আৰু ধৰ্মৰ প্ৰতি আগ্ৰহ, শান্তি সম্প্ৰীতি ৰক্ষা কৰিবৰ কাৰণে আমি প্ৰাৰ্থনা কৰি ইয়াত অনুষ্ঠিত কৰোঁ। গতিকে এইবুলিও আমাৰ বহুখিনি প্ৰগ্ৰাম আছে, আৰ্টছ কম্পিটিশ্যন আছে, তাৰপিছত এনেকুৱাকৈ সাংস্কৃতিক সন্ধিয়াও আছে। গতিকে আমি অন্য খেল সমাজত কিছুমান খেল সমাজত কম গিৰি থকাৰ কাৰণে, কম ঘৰ থকাৰ কাৰণে, সংখ্যা কম কাৰণে আমি তেওঁলোকক কিছুমান সম্পূৰ্ণ দায়িত্ব দিব নোৱাৰোঁ। কিন্তু এইবেলি চেপ্টাজাৰ খেল সমাজত 95 ঘৰ গিৰি আছে। গতিকে এইখিনিৰে আমি যথেষ্টখিনি সহায় আমাৰ হৈছে, মানুহ বহুত আছে আমাৰ, গতিকে ইয়াত কোনো অসুবিধা নহ'ব। আমি দুদিনীয়া কাৰ্যসূচীৰে আমি আৰম্ভ কৰিম 3 আৰু 4 জানুৱাৰী। গতিকে মই ভাবোঁ আমাৰ অনুষ্ঠানখন ৰমৰমীয় হ'ব। তেনেস্থলত আমি এই আগতে কৈছোঁ বাথৌ ধৰ্মৰ জৰিয়তে আমি মানুহখিনি একত্ৰীকৰণ সাংস্কৃতিক দিশতো আগবঢ়াবৰ কাৰণে আমি যত্ন কৰিম। এই সকলো ক্ষেত্ৰত ধৰ্মৰ ক্ষেত্ৰত আমি বৰ্তমান বহুখিনি আগবাঢ়িছোঁ, সেইফালৰ পৰা আমি নিজকে অলপ গৌৰৱান্বিত। আমাৰ জাতিটো যাতে আমাৰ উন্নত হয় আৰু এই ধৰ্মৰ দ্বাৰা, তাকে মই কামনা কৰিছোঁ। গতিকে ইয়াৰ ভিতৰত আৰু আপোনালোকে যদি কিবা সুধিব পাৰে। যোগাযোগ কৰক 7896121996।